ৱেলকাম টু ৰেমান এচিয়ান ফাৰ্ম। চ' বন্ধুসকল, এইডোখৰটো চাফা হৈ গৈছিলে। এতিয়া এই ছাইডটো আমি চাফা কৰিম, আপোনালোকক দেখাম। আপোনালোক চাই পাইছে, ৰ'ব মই দেখাই দিছোঁ আপোনালোকক। আমাৰ এই জেগাটো চাফা হৈ গ'ল, চাই পাইছে। এতিয়া এই জেগাটো চাফা কৰিব আছে। চ' আজি এই জেগাটো চাফা কৰিম। আৰু এই জেগাবিলাকত যোনটো মানে চাই পাইছে, নিগনিয়ে এই জেগা ফুটা কৰি দিছে, ইয়াত ফুটা কৰিছে। ইয়াৰ ভিতৰতো ঢেৰ ফুটা আছে। গোটেইখিনি ইটা দি মেলি আকৌ নতুনকৈ প্লাষ্টাৰ কৰিব লাগিব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া বন্ধুসকল, চাফা হৈ গৈছে। চাইছেনে কি কৰিছে এই নিগনিবিলাক? এতিয়া চাওক, এই গোটেইখিনি ফাৰ্মত নিগনি কি অৱস্থা কৰি থৈছে। এইবিলাক গোটেইখিনি মোক ৰিপেয়াৰ কৰিব লাগিব। এতিয়া বলক পোৱালিখিনি দেখাই দিছোঁ, পোৱালিখিনি কি আপডেট আছে। এই বন্ধুসকল চাই পাইছে, ধুনীয়াকৈ খাই মেলি এতিয়া আৰাম কৰি আছে। পোৱালিবিলাক একদম ধুনীয়া হৈ আছে। দানা চানা দিয়া হ'ল। এতিয়া মানে ৰাতিপুৱা পানীটো খাই মেলি ধুনীয়াকৈ এতিয়া আৰাম কৰি আছে, বহি আছে। এই আছোঁ, এইটো থোপ লাগি বহা নাই। এইটো এটা ডিফাৰেঞ্চ আছে। যেতিয়া আমি ৰেগুলাৰ যেতিয়া ফাৰ্ম কৰিম, তেতিয়া গম পাম থোপ মাৰি থকা মুৰ্গী আৰু আৰাম কৰা মুৰ্গীটো পাৰ্থক্যটো কি থাকে। ধুনীয়াকৈ খেলি আছে। এইবিলাক পোৱালিৰ আপডেট। এতিয়া বন্ধুসকল, এতিয়া বেমাৰ লাগি থকা পোৱালিবিলাকৰ ওচৰত আহিছোঁ আমি। ৰিকভাৰ অলমষ্ট কৰি লৈছে সিহঁতি। আজি যিহেতু 3 দিন হ'ল দৰৱ দিয়া। চাই পাইছে, কিছুমানৰ আছে এই ড্ৰিংকাৰৰ ওপৰত যোনটো বহি আছে। চক দেখিছেনে চকুটো? কেইটামানহে আছে খালি যাৰ মানে চিভিয়াৰ হৈ আছে, যেনেকুৱা এইটো চক। এইটো চাইছেনে? আৰু তাৰ লগৰটো চাওক, তাৰ লগৰটো হৈছিলে কিন্তু এইটো ভাল হৈ গ'ল, কিন্তু এইটো ভাল হোৱা নাই। 90% মানুহ এনেকুৱা আছে মোৰ মানে ভিডিঅ' চোৱাবিলাক ছাবস্ক্ৰাইব নকৰে। ছাবস্ক্ৰাইবটো কৰি ল'ব, তেতিয়া সকলো ভিডিঅ' মই মানে ইণ্টাৰ ৰিলেটেড বনাম। মানে এটা ভিডিঅ' চালেহে আন এটা ভিডিঅ'টো বুজি পাব। চ' সিহঁতক দৰৱ দিয়া হৈ গ'ল। কি দৰৱ দিছিলোঁ আগৰ ভিডিঅ'টোত আপুনি চাই ল'লে পাই যাব। আৰু এটা কথা বন্ধুসকল, মই সিহঁতক যে এণ্টিবায়'টিক চলাই আছোঁ, তাৰপিছত এণ্টিবায়'টিক চলোৱাৰ পিছত প্ৰিবায়'টিক্স হয়। প্ৰিবায়'টিক্সৰ কথা কোনো নকয়, মই ক'ম। চ' ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহ'লে আপোনালোক গম পাব প্ৰিবায়'টিক্স। এণ্টিবায়'টিকৰ লগত প্ৰিবায়'টিক্সটো নিদিয়ে। এণ্টিবায়'টিক যেতিয়া দিয়া শেষ হৈ যায় ক'ৰ্চটো, তাৰপিছত প্ৰিবায়'টিকটো আৰম্ভ কৰে। মই ধৰক কালি লাষ্ট এটা আৰু এবাৰ চলাম এণ্টিবায়'টিকটো, তাৰপিছত মানে প্ৰিবায়'টিক চলাম। মানে যাৰ বেমাৰ লাগি আছে সিহঁতক ছাইড কৰি দিম, আৰু যোনবিলাক মানে ভাল হৈ আছে সিহঁতক প্ৰিবায়'টিক্স চালু কৰি দিম। আৰু সিহঁতৰ মানে যাৰ যাৰ বেমাৰ আছে সিহঁতক মানে আকৌ এণ্টিবায়'টিকটো ক'ৰ্চটো চালু ৰাখিম। ত' আজিৰ কাৰণে ইমানে, লগ পাম আৰু এটা নতুন ভিডিঅ'লৈ।